নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅত আমি আসাম ষ্টেট অসম ৰাজ্যৰ কিছু গুৰুত্বপূৰ্ণ জিকে জেনেৰেল নলেজৰ কোৱেশ্চন আনসাৰ লৈ আহিছো আশা কৰো এই ভিডিঅটো আপোনালোকৰ ভাল লাগিব আৰু এই ভিডিঅটোৰ পৰা আপোনালোকে শিকিবলৈ পাব আৰু এই ভিডিঅবোৰত যদি আপোনালোকে পিডিএফ বিচাৰে তেনেহলে ডেসক্ৰিপচনত লিংকত ক্লিক কৰি পেলাই আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব So পলম নকৰাকে আজিৰ এই ভিডিঅটো আমি আৰম্ভ কৰো তো আজিৰ এই ভিডিঅত প্ৰথমতে আমি অসমৰ বিষয়ে অলপমান জানিলো আসাম ইজ ওয়ান অফ দা 28 স্টেট ঠিক আছে আগতে ভাৰতত কেইটা স্টেট আছিল 29 কিন্তু আৰু ইউনিয়ন টেৰিটৰি আছিল 7টা কিন্তু যেতিয়া আমাৰ জম্মু এণ্ড কাশ্মীৰক ইউনিয়ন টেৰিটৰি হিচাপে স্বীকৃতি দিলে তেতিয়া আমাৰ এটা জম্মু এণ্ড কাশ্মীৰৰ পৰা কমি গৈ পেলাই কিমান হৈছে 28 স্টেট হৈছে আৰু 8টা ইউনিয়ন টেৰিটৰি হৈছে ইট ইজ লোকেটেড ইন দা নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ India with a population according to 2011 census mote 3 crore 11 lakhs 69,272 Assam has an area of 78,438 square kilometer and share its boundary with international border Bhutan aro Bangladesh বৈদেশিক কি আছে দেশ আৰু আমাৰ ইন্ডিয়াৰ ৰাজ্য বিভিন্ন ৰাজ্যৰ কাৰকাৰ লগত নিজৰ বৰ্ডাৰটো শেয়াৰ কৰিছে প্ৰথম হৈছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম মেঘালয় এণ্ড ওয়েস্ট বেংগল ঠিক আছে তো অল টোটাল কেইটা আছে অল টোটাল ইয়াতে 8টা তাৰ মাজৰ হৈছে দুটা বৈদেশিক দেশ এটা হৈছে ভুটান আৰু এটা হৈছে আপোনাৰ বাংলাদেশ তাৰ পিছত কি আছে ইয়াতে আমি চাইছো অসমৰ Capital Rajdhani Dispur আৰু অসম ৰাজ্য হিচাপে কেতিয়া স্বীকৃতি পাইছিল 26th January 1956 আৰু এই ডেটটো আপোনালোকে কেনেকৈ মনত ৰাখিব আৰু এইটো ডেটতে আমাৰ কনস্টিটিউচনৰ কি আছিল কনস্টিটিউচনৰ ইফেক্ট কৰা হৈছে ইফেক্টেড এই ডেটৰ পৰা 26 January 1956 আৰু আপুনি এনেকৈ মনত ৰাখিব পাৰে 26 January আমি কি বুলি জানো ৰিপাব্লিক ডে বুলি জানো সেই হিচাপে আপোনালোকে মনত ৰাখিব পাৰে 26 January 1950 লাৰ্জেষ্ট সিটি কি আছে গুৱাহাটী ইজ দা লাৰ্জেষ্ট সিটি ডিস্ট্ৰিক্ট কেইটা আছে ডিস্ট্ৰিক্ট আছে আপোনাৰ 31 31টা ডিস্ট্ৰিক্ট আছে আৰু কিছুমানৰ মাজত কনফিউজন থাকে যে ডিস্ট্ৰিক্ট ইয়াতে 35টা আছে কিন্তু 35টা ডিস্ট্ৰিক্ট নহয় হয় 35 ডিস্ট্ৰিক্ট অসম চৰকাৰে এটো স্বীকৃতি দিছিলে এডিশনাল 4টা ডিস্ট্ৰিক্টত কিন্তু তাৰ পিছত সেই 4টা ডিস্ট্ৰিক্ট কি কৰিছে ৰিমুভ কৰিছে আৰু এই ডিস্ট্ৰিক্ট এটা কি আছিল বিশ্বনাথ চাৰিআলি তাৰ পিছত কি আছিল হুজাই তাৰ পিছত আছিল বজালি আৰু তামুলপুৰ পিছত এই ডিস্ট্ৰিক্ট এটা কি কৰিছে কেনসেল কৰিছে তো 35 ৰ 4টা গুছি গলে কেইটা ডিস্ট্ৰিক্ট আছে মোট আছে 31 ডিস্ট্ৰিক্ট ডিভিজন মানে বিভাজন কেইটা আছে ডিভিজন আছে 5টা আৰু 5টা ডিভিজনত নাম কেইটা কি আছে এটা হৈছে আপাৰ আসাম নেক্সট আছে লোৱাৰ আসাম তাৰ পিছত আছে নৰ্থ আসাম তাৰ পিছত আছে সেন্ট্ৰেল আসাম আৰু লাষ্টত আছে বৰাক ভ্যালি ডিভিজন মনত থাকিব মানে আপাৰ আসাম লোৱাৰ আসাম নৰ্থ আসাম সেন্ট্ৰেল আসাম আৰু বৰাক ভ্যালি ডিভিজন প্ৰেজেন্ট গভৰ্ণৰ বৰ্তমান গভৰ্ণৰৰ নাম বৰ্তমান ৰাজ্যপালৰ নাম কি আছে গুলাব চন্দ্ৰ কাটাৰিয়া তাৰ পিছত কি আছে টোটাল এৰিয়া ইতিমধ্যে পাইছো 78,438 square kilometer আৰু এৰিয়া ওয়াইজ অসমৰ স্থান কিমান আছে 16 আৰু পপুলেশন ওয়াইজ কিমান 15 ডেন্সিটি আছে 397 square kilometer লিটাৰেসি ৰেট আছে 72.19% সেক্স ৰেশিও আছে ফিমেলত আছে 958 আৰু মেলত 1000 legislative assembly বিধানসভাত কেইটা সিট আছে বিধানসভাত সিট আছে 126 সিট আৰু লোৱাৰ হাউস তে কৈছে লোকসভাত কেইটা সিট আছে 14টা সিট আছে হাইকোৰ্ট গুৱাহাটী হাইকোৰ্ট তো হাইকোৰ্ট আছে গুৱাহাটী হাইকোৰ্ট আৰু স্থাপিত কৰা হৈছিল 1948 ঠিক আছে অফিশিয়াল ল্যাঙ্গুয়েজ অসমীয়া আদাৰ ল্যাঙ্গুয়েজ বেঙ্গলি এন্ড বড়ো স্টেট এনিমেল ঠিক আছে স্টেট এনিমেল কি আছে ওয়ান অন ৰাইনো গড় তাৰ পিছত আছে ইয়াতে স্টেট বাৰ্ড আছে হোৱাইট উইং ডাক ঠিক আছে মনত থাকিব মানে হোৱাইট উইং ডাক অসমীয়াত কি কোৱা হয়তো দেওহা তাৰ পিছত কৈছে ৰাজ্যিক ফুল ফক্সটেইল অৰ্চিড ঠিক আছে কপৌ ফুল তাৰ পিছত ষ্টেট ট্ৰি হলং ঠিক আছে আৰু ইয়াৰ মাজতে আপোনালোকে এখিনিও জানিব পাৰে যে ষ্টেট সং ও মোৰ আপোনাৰ দেশ ষ্টেট মটো কি আছে জয় আই অসম স্টেট সিল অসম সরকার তার পিছত আছে স্টেট লিটারেসি সোসাইটি অসম সাহিত্য সভা স্টেট ফেস্টিভেল বিহু স্টেট ডান্স বিহু নাচ
ঠিক আছে এইকেইটা আপোনালোকে জানি থোৱা দৰকাৰ বুলি মই ভাবো তাৰ পিছত কি আছে ফোক ডান্স কিছুমান ফোক ডান্স লোকনৃত্য কি আছে বিহু ডান্স বাগুৰুম্বা ভৰতাল ডান্স ঝুমুৰ ডান্স সত্ৰীয় নাচ হুঁচৰি দেওধনী আলি আই লিগাং এটসেট্ৰা আৰু ইয়াতে নেশনাল পাৰ্কৰ কথা কলে কেইটা নেশনাল পাৰ্ক আছে সৰ্বমুঠ 7টা নেশনাল পাৰ্ক আছে ঠিক আছে অসমত কেইটা নেশনাল পাৰ্ক আছে ৰাষ্ট্ৰীয় উদ্যান কেইটা আছে ৰাষ্ট্ৰীয় উদ্যান আছে 7টা তো 7টাৰ ভিতৰত আপোনালোকে চাব ইয়াৰ অফ এস্টাব্লিশমেন্ট মই লিখি দিও প্ৰথমটো আছে ডিব্ৰু সাইখোৱা নেশনাল পাৰ্ক আৰু এটো কিমান চনত ঘোষণা কৰা হৈছিল 1999 কোনটো ডিস্ট্ৰিক্টত আছে ডিব্ৰুগড় এণ্ড তিনসুকিয়া ডিস্ট্ৰিক্ট ঠিক আছে তাৰ পিছত আছে কাজিৰঙা নেশনাল পাৰ্ক 1974 আৰু 1985 ত ইউনেস্কো এটো হেৰিটেজ ইউনেস্কো কি কৰিছে ওয়াৰ্ল্ড হেৰিটেজ সাইট বুলি এটো স্বীকৃতি দিছিলে মানস নেশনাল পাৰ্ক 1990 তে স্থাপিত কৰা হৈছিল মানস নেশনাল পাৰ্ক হিচাপে গণ্য কৰা হৈছিল আৰু এটো কোনটো ডিস্ট্ৰিক্টত পৰে চিৰাং এণ্ড বাক্সা ডিস্ট্ৰিক্টত আছে নামেৰি নেশনাল পাৰ্ক 1998 ত ঠিক আছে নামেৰি নেশনাল পাৰ্ক আৰু এটো কোনটো ডিস্ট্ৰিক্টত আছে শোণিতপুৰ ডিস্ট্ৰিক্ট তাৰ পিছত ওৰাং নেশনাল পাৰ্ক কিমান চনত স্বীকৃতি পাইছে 1999 আৰু কোনটো ডিস্ট্ৰিক্টত আছে দৰং এণ্ড শোণিতপুৰ ডিস্ট্ৰিক্ট তাৰপৰ দিহিং পাটকাই নেশনাল পাৰ্ক 2020 চনত কি পাইছে স্বীকৃতি পাইছিলে নেশনাল পাৰ্ক হিচাপে আৰু তাৰ পিছত ৰাইমনা নেশনাল পাৰ্ক তো কিমান চনত আছে 2021 চনত আৰু ক'ত আছে কোকৰাঝাৰ ডিস্ট্ৰিক্টত আছে ঠিক আছে মনত থাকিব নে কেটা তাৰ পিছত আছে ইয়াতে মই দিছো লাৰ্জেষ্ট সিটি গুৱাহাটী আৰু কাৰেন্ট গভৰ্ণৰ গোলাপ চন্দ্ৰ কাটাৰিয়া তাৰ পিছত আছে আসামৰ চিফ মিনিষ্টাৰৰ নাম হিমন্ত বিশ্ব শৰ্মা ৰিভাৰ্স ফ্লো ব্ৰহ্মপুত্ৰ গোটেই অসমত ব্ৰহ্মপুত্ৰ ৰিভাৰটো ফ্লো কৰিছে কৰ পৰা আহিছে ব্ৰহ্মপুত্ৰ তিব্বতৰ পৰা অৰুণাচল হৈ ডিব্ৰুগড় ডিস্ট্ৰিক্টে আহি তাৰ পিছত ধুবৰী হৈ বাংলাদেশত সোমাইছে নেশনাল পাৰ্কৰ ভিতৰত ওৱান হৰ্ন নেশনাল পাৰ্কৰ কাৰণে কোনটো নেশনাল পাৰ্ক বিখ্যাত কাজিৰঙা নেশনাল পাৰ্ক বিখ্যাত ফেষ্টিভেল কোনটো ফেষ্টিভেল মানে অসমীয়া ক্যালেন্ডাৰ মতে প্ৰথম দিনত পালন কৰা হয় বিহু লাৰ্জেষ্ট ৰিভাৰ আইল্যান্ড মাজুলী আৰু স্মলেষ্ট ৰিভাৰ আইল্যান্ড যদি কয় তেনেহলে ওটো অসমত আছে উমানন্দ সিটি ইন আসাম ইজ ফেমাস ফৰ চাৰ কাৰণে কোনটো চহৰ বিখ্যাত যোৰহাট আৰু অসমত কি আছে বেটেল ফাউট ইন আসাম 1671 marked as the end of the Mughal rule of Assam battle of Saraighat তাৰ পিছত আছে ডিস্ট্ৰিক্ট ইন আসাম ফেমাস ফৰ ইটস ইৰি সিল্ক ওয়ালকুসি ৰিভাৰ ইন আসাম ফৰ্মস বৰ্ডাৰ উইথ বাংলাদেশ ব্ৰহ্মপুত্ৰ ডিস্ট্ৰিক্ট ইন আসাম ফেমাস ফৰ টেৰাকোটা পট্ৰি গোৱালপাৰা ডিস্ট্ৰিক্ট ফাৰ্স্ট ইংলিশ টি গাৰ্ডেন ইন আসাম চাবুৱা ঠিক আছে ফাৰ্স্ট ইংলিশ টি গাৰ্ডেন ক'ত আছে চাবুৱাত আছে আৰু এটো কিমান চনত স্থাপিত কৰা হৈছিল 1837 ত স্টেট সং অফ অমৰ আপোনাক দেখ অটো-টিউন মানে মিউজিক কম্পোজাৰৰ কথা কৈছে ইয়াতে মিউজিক কম্পোজাৰ কমলা প্ৰসাদ আগৰৰা আৰু লিখিছে কোন লক্ষীনাথ বেজবৰুৱা আসাম ষ্টেট জু এণ্ড বটানিকেল গাৰ্ডেন was established 1957 Assam Medical College was formerly known as Berry White Medical College ঠিক আছে Berry White Medical College মনত থাকিবনে তাৰ পিছত ফাৰ্স্ট আসামিজ টু ক্লাইম মাউন্ট এভাৰেষ্ট তৰুণ হৈকিয়া আইআইটি গুৱাহাটী কিমান চনত স্থাপিত কৰা হৈছিল 1994 ইন আসামিজ ক্যালেন্ডাৰ which month is 32 32 দিনত হয় আহাৰ মাহ তাৰ পিছত আছে First Assamese to get Arjuna Award, Bhogeshwar Barua. The state who was separated from Assam, 1993 te kuntu state separate hoise Nagaland. First Assamese translated of Ramayan Okhomia bhashat kune অনুবাদ কৰিছে মাধৱ কণ্ডলী biggest agro based industry in Assam tea industry. The city of Assam has the largest dry fish কিন্তু হয় জাগিৰোড First Chief Minister, প্ৰথম Chief Minister নাম গোপীনাথ বৰদলৈ টোটাল নাম্বার অফ ন্যাশনাল পার্ক ইয়াতে কিমান হ'ব 7টা হ'ব মূলতে এটো 5টা লিখিছো আসাম পুলিশ ডে কেতিয়া পালন কৰা হয় 1 অক্টোবৰ আসাম শেয়ার ইজ বর্ডার হাউ মেনি কান্ট্রিজ ইয়াতে হ'ব 2 ঠিক আছে দুটা কান্ট্রিৰ লগত এটা আছিল আপোনাৰ বাংলাদেশ আৰু এটা আছে কি ভুটান তাৰ পিছত আছে দা ফাউন্ডার এডিটর অফ আসামিজ ম্যাগাজিন প্ৰান্তিক ভূপেন্দ্ৰ হৈকিয়া First Assamese woman to win international gold medal in sports, Onkosita Boro. First Chief Justice of Guwahati High Court, Sir R.F. Loss.
First oil refinery in India set up in Assam কিমান চনত হৈছিল 1901 The world largest river island Majuli is located in Assam Kamakhya temple one of the Shakti Peeth considered for the Hindus আৰু ক'ত আছে নীলাচল পৰ্বতত তাৰ পিছত Assam tea is also unique for its flavor and is exported several countries Kaziranga National Park is the home of the largest population of horned rhinoceros Brahmaputra river is the one of the largest river in the world and lifeline of the Assam State Zoo is the largest zoo in the northeastern region. Ito monot theke mane Bhupen Hazarika Setu was also known as Dhola Hodia Bridge is the longest bridge in India. Connect Assam with Arunachal Pradesh. The Manas National Park is UNESCO World Heritage Site is known for biodiversity. Assam Accord was signed. Assam Accord ketia sign kora hoisil hakkor dia hoisil 1985 to resolve the issues related to illegal immigrant from Bangladesh ইয়াৰ লগতে আৰু কিছুমান কথা দুটা তিনিটা কথা মই ইয়াতে কৈ দিও যে এৰিয়া ওয়াইজ কি আছে অসমৰ লাৰ্জেষ্ট ডিস্ট্ৰিক্ট কি আছে কাৰ্বি আলং is largest আৰু smallest হ'ব সাউথ সালমাৰা ঠিক আছে সাউথ সালমাৰা আৰু পপুলেশন ওয়াইজ যদি কথা হয় পপুলেশন ওয়াইজ লার্জেস্ট ডিস্ট্রিক্ট হ'ব নগাঁও আৰু স্মলেস্ট ডিস্ট্রিক্ট হ'ব মাজুলী ঠিক আছে তো আজিৰ কাৰণে ইখিনিতে সামৰণি মাৰিলো আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ